এইটো কিনিছিলে দেই দীপজ্যোতিয়ে, খাবলৈ বেয়া নাথাকে, পানী পানী লাগিলে ভাল হেল্ল' গাইজ, কি খবৰ? পুনৰ অন্য এটা ভিডিঅ'লৈ মোৰ স্বাগতম জনাইছোঁ। আমি এতিয়া বৰ্তমান HUB গাৰ্লছ স্কুললৈ গৈ আছোঁ। এয়া স্বপ্নতাই কৈছে যে মোৰ ডান্স ৰিকৰ্ড চাই ভাল লাগিছে বুলি, আৰু কৈছে যে মই চলাওঁ নি বুলি। না নালাগে দিয়া, তুমি চলালে বোলো আমি গৈ ক'ত পৰিমগৈ ঠিকান নাই। এইটো কিনিছিলে দেই দীপজ্যোতিয়ে, খাবলৈ বেয়া নাথাকে, পানী পানী লাগিলে ভাল নহয় একদম। আমি ষ্টেচন পালোহি। এয়া যজ্ঞশ্ৰী আৰু শিখামণি। হেল্ল' গাইজ, আমি বৰ্তমান HUB গাৰ্লছ কলেজ পালোহি। এয়া শিখামণি, স্বপ্নদা আৰু যজ্ঞশ্ৰী, আমি সকলো গৈ আছোঁ এতিয়া। এয়া গেটখন। সঁচাকৈ প্ৰাকৃতিক পৰিৱেশৰ মাজত কলেজখন দেখিয়ে ভাল লাগিছিলে। তাৰ পৰা বোলো অলপ নাটকৰ দৃশ্য চাওঁ। ৰাশি আছিল, সেয়া আছিল ৭,০০০ টকা। আৰু যিহেতু দুটা দল বিচাৰকে নিৰ্বাচন কৰি দিলে, গতিকে আমি ৩,৫০০ আৰু ৩,৫০০কৈ ভগাই দিছোঁ। সোণাৰী মহাবিদ্যালয়ৰ টিমটি আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেওঁলোকৰ নাটক চকুৱে কথা ক'লে। ধন্যবাদ HUB গাৰ্লছ কলেজ, ইমান সুন্দৰ এখন মঞ্চ প্ৰদান কৰাৰ বাবে।